নিৰ্মাণ কৰিম বুলি চৰকাৰে প্ৰতিশ্ৰুতি যে সেই সময়ত এটা উজনি অসমত প্ৰতিক্ৰিয়া সৃষ্টি হৈছিলে যে যোৰহাটত জুবিন গাৰ্গৰ সেই সমাধি হওক বুলি। তাৰপিছত চৰকাৰে যোৰহাটত এটা সমাধি কৰাৰ কথা কৈছিলে, কিন্তু আজি পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। কি ক'ব? সোমবাৰৰ পিছতহে মঙলবাৰ আহিব, মঙলবাৰৰ পিছত বুধবাৰ আহে, এটাৰ পিছত এটা কাম হ'ব। মুখ্যমন্ত্ৰী মহোদয়ৰ সদিচ্ছা আমি তাৎক্ষণিকভাৱে গম পালোঁ যে তেখেতে ইতিমধ্যেই কমিটিখন গঠন কৰি দিছে, যিখন কমিটিয়ে গুৱাহাটীৰ বাবে কমিটিখন ইতিমধ্যে কাম আৰম্ভ কৰিছে, চিন্তন বৈঠক ইতিমধ্যে আৰম্ভ হৈছে। মুখ্যমন্ত্ৰীৰ কথা শিলৰ ৰেখা, যি কয় তেখেতে সদায় ডেলিভাৰী দিয়ে। আজি আমি 30 বছৰ দেখি আহিছোঁ। যোৰহাট তেওঁৰ কৰ্মভূমি আছিল, সাংস্কৃতিক নগৰী যোৰহাটত এটা জুবিন ক্ষেত্ৰ হোৱাৰ কথা মুখ্যমন্ত্ৰী মহোদয়ে নিজে ঘোষণা কৰিছে। আমি নিশ্চিত কম দিনৰ ভিতৰতে তাৰো পৰিকল্পনাৰ প্ৰথম ৰূপৰেখা আমি দেখিবলৈ পাম। এতিয়া আমি প্ৰথম পৰ্যায়ত গুৱাহাটীৰটো নিৰ্মাণৰ কাম ইতিমধ্যে মানে কথা বতৰা চিন্তন ইতিমধ্যে আৰম্ভ হৈছে। আমি নিশ্চিত যে কিছুদিনৰ পিছত প্ৰথম পৰ্যায়ৰ এইখিনিৰ পিছত নিশ্চিতভাৱে যোৰহাটৰখনো সমান্তৰালভাৱে হ'ব। চাওক, ইয়াত নমনা দুখিনি মানুহ আছে। এখিনি যি অন্তৰৰ পৰা জুবিনক ভাল পায়, শ্ৰদ্ধা কৰে, কৈছে অকণমান আৰু অলপ সময় বঢ়াই দিব পাৰি, জুবিন ফান ক্লাবে ধৰি লোৱা হ'ল, তেওঁলোকৰ প্ৰতি সন্মান জনাই 11 বজালৈকেতো SOP-টো তাৎক্ষণিকভাৱে কৰিলে। কিছুমান মানুহ আছে জুবিনক লৈ যেন ক'ৰবাত ৰাজনীতি কৰিব পাৰি নেকি, সকলো কথাটো অপ'জ কৰাৰ। মই নাম নকওঁ, মানুহে ক'লে গম পাব। কোনোবাই ক'লে যে ঘৰ জ্বলাই দিয়া, বেলেগ ঠাইত দোকান ভাঙি দিয়ে। ডাঙৰ বিয়াগোম নেতা এজনে তেওঁ কি কয়, নিজকে কঞ্চনজংঘা বুলিও দাবী কৰে। তেওঁ জুবিনৰ চিনেমাখনৰ নাম সলনি কৰি ৰৈ ৰৈ বিনালৈ বুলিও কয়। আৰু সেই একেজন মানুহে ঘৰ জ্বলাই দিয়া, জুবিনৰ দৰে মহান ব্যক্তিৰ মৃত্যুত দোকান ভাঙি দিয়ে, এইবিলাক কথা কৈ প্ৰৰোচনা কৰে। সেই তেনে শ্ৰেণীৰ মানুহবিলাকে, যিবিলাক মানুহে জুবিন গাৰ্গৰ গান নিজৰ মিটিঙত নিষিদ্ধ কৰিছিল, যিবিলাক মানুহে জুবিনক এটা বেয়া শব্দ কৈছিল মই উচ্চাৰণ কৰিব নাপায়, সেইবিলাক মানুহে এতিয়া সকলো কথাতে তেওঁলোকৰ অপোজ। SOP আহিছে, কিহৰ SOP লাগে নালাগে, স্থানীয় ৰাইজ, আমাৰ জুবিনৰ প্ৰেমী ৰাইজ, প্ৰশাসন ইত্যাদি সমিল মিলাৰ কথাখিনি পাতিছে। মই ভাবোঁ যিসকলে বিচাৰিছে যে SOP-টো অলপ সময়খিনি বঢ়াই দিয়ক, তেওঁলোকৰো কথাৰ প্ৰতি সন্মান জনোৱাটো উচিত, যিদৰে জনোৱা হৈছে। আইন কানুন বুলিও কথা এটা আছে। জুবিন গাৰ্গৰ পবিত্ৰ ক্ষেত্ৰখন, তাততো আৰু কোনোবাই ৰাজনৈতিক দল AGP, BJP, কংগ্ৰেছ যিয়ে নহওক, তাত গৈতো মুৰ্দাবাদ দিয়া সেইখন ক্ষেত্ৰ নহয়, তাততো আৰু সুৰাৰ মজলিচ বহোৱা ক্ষেত্ৰ নহয়। সেইবিলাকৰ প্ৰতি কঠোৰ হ'বই লাগিব এখন সংবেদনশীল আৰু সুপ্ৰশাসনৰ সৈতে জড়িত চৰকাৰ। যাতে আমাৰ জুবিন প্ৰেমীসকলে 11টাই বাজক বা 10টাই বাজক, আমাৰ জুবিন প্ৰেমীসকলে যাতে ক'তো অসুবিধা নাপায়, জুবিন ক্ষেত্ৰখনৰ যাতে মৰ্যাদা পবিত্ৰতা যাতে অক্ষুণ্ণ থাকে, তাৰ কাৰণে চিন্তা কৰিব লাগিব নহয়। গতিকে SOP দিছে, SOP ৰাইজে মানিও লৈছে, দুই এজনে মনা নাই। আৰু তেওঁলোকৰ গণতান্ত্ৰিক দেশত সকলোৱে কথা ক'ব পাৰে, তেওঁলোকৰ প্ৰতি আমি সন্মান জনাব লাগিব। এইটো দ্বন্দ্ব নহয়, এইটো বুজাবুজি, জুবিনৰ প্ৰতি সন্মান, প্ৰশাসনৰ সহযোগিতা, স্থানীয় মানুহৰ সহযোগিতা, আৰক্ষীৰ সহযোগিতা, এইটোৱে কথা। গতিকে চব কথাতে এতিয়া জিন্দাবাদ মুৰ্দাবাদ নিদিব নাপায় নহয়। এটা শ্ৰেণীয়ে কৰি লৈছে আৰু জিন্দাবাদ মুৰ্দাবাদ। আৰু তিতাবৰ পৰা প্ৰাৰ্থিত্ব মই এতিয়ালৈকে মই ধীৰাজৰ লগত এতিয়ালৈকে কথা পতা নাই, আৰু বা মই নতুন যোগদানৰ কাৰ্যসূচীৰ বিষয়ে অৱগত নহয়। যদিও মই যোৰহাটৰ দায়িত্বত আছোঁ সাংগঠনিকভাৱে বা মুখ্যমন্ত্ৰীৰ নিৰ্দেশক্ৰমে, শদিয়াৰ পৰা ধুবুৰীলৈকে ঘূৰাৰ লগতে যোৰহাটত বেছিকৈ ঘূৰোঁ। মই এতিয়ালৈকে তেনে খবৰ পোৱা নাই। আহিলে ভাল। ধীৰাজত আমাৰ চাহ জনগোষ্ঠীৰ উঠি অহা প্ৰজন্মৰ এগৰাকী শক্তিশালী নেতা, তেনেধৰণৰ নেতা আমাৰ এতিয়া অহাটো আমি বিচাৰোঁ। আমাৰ শক্তি বৃদ্ধি হ'ব। আৰু ধীৰাজত কেৱল চাহ জনগোষ্ঠীৰ নেতা বুলি আমি খালি গণ্য নকৰোঁ, তেওঁ অসমীয়াৰ নেতা, অসমৰ নেতা। আজি যেনেকৈ কামাখ্যা তাছাৰ পৰা ৰামেশ্বৰ তেলীলৈকে, আমাৰ সন্মানীয় মন্ত্ৰী ৰূপেশ গোৱালাৰ পৰা আমাৰ ৰূপজ্যোতি কুৰ্মীলৈকে, এওঁলোক কেৱল চাহ জনগোষ্ঠীৰ নেতা বুলি আমি গণ্য নকৰোঁ, তেওঁলোক সমগ্ৰ অসমৰ শক্তিশালী নেতা। ধীৰাজ এগৰাকী যুৱ প্ৰজন্মৰ অতি জনপ্ৰিয় অসমৰ নেতা। এনে মানুহ যদি সঁচাকৈ আহে বিৰাট ভাল কথা। খালি মই এতিয়ালৈকে মোৰ হাতত বিশেষ বিতং খবৰ নাই। জনজাতিকৰণটো মুখ্যমন্ত্ৰী কৈছে, আমিও বিচাৰোঁ, কিন্তু সমিল মিলেৰে ইয়াত থকা বাকী জনগোষ্ঠীবিলাকৰ লগতো কথা বতৰা পাতি কাৰো হানি বিঘিনি নোহোৱাকৈ
যাতে জনজাতিকৰণ হয়। জনজাতিকৰণত মই নিজে আহোম, মইতো বিচাৰোঁ মোৰ আহোম জনগোষ্ঠীৰ লগতে অন্যান্য 5টা জনগোষ্ঠী হেৰি হওক, ST হওক। তাত কোনো দ্বিমত নাই। চৰকাৰৰ সদিচ্ছা আছে। মুখ্যমন্ত্ৰীৰ সকলোৰ লগত ইখনৰ পিছত সিখন বৈঠক কৰিছে আৰু অলপ দিনৰ ভিতৰত বিধানসভাতো তেখেতৰ যিখিনি এতিয়ালৈকে অবজাৰভেশ্যন আছে বা যিখিনি তেওঁলোকে ভাবিছে আমি দেখিবলৈ পামেই। গতিকে আমি খুব ইতিবাচকভাৱে আশাবাদী। আহিব আহক, কলিতাসকল আমাৰ প্ৰাচীন এটা জনগোষ্ঠী অসমৰ। কলিতাসকল ইতিহাসে ঢুকি পোৱাৰ দিনৰ আগৰ পৰা অসমত আছে। আজি কলিতা জনগোষ্ঠী যদি একত্ৰিত হৈ ভাষা সংস্কৃতি আমাৰ অসমীয়া সমাজ জীৱন আগুৱাই নিয়ে, কলিতা জনগোষ্ঠীৰ যদি কিবা জনগোষ্ঠীয় চিন্তা চেতনাৰ নৱ উন্মেষ ঘটে, তাত আমি আনন্দ পাব লাগে, ভাল পাব লাগে। হয়, বৰ অসম গঢ়া অন্যতম এক জাতি হ'ল কলিতা জনগোষ্ঠী, খুব ভাল কথা। মই আদৰণি জনাইছোঁ তেখেতসকলৰ যিটো লক্ষ্য প্ৰাপ্তি হওক। ছট মায়া বুলি বা সূৰ্য দেৱতাক প্ৰণাম কৰিবৰ কাৰণে ইয়াত ছট পূজা আয়োজন কৰা হৈছে বহু যুগৰ পৰা আমাৰ ভোগদৈ পাৰত। আজিও ব্যতিক্ৰমে মই আহিছোঁ সূৰ্যক প্ৰণাম কৰিবলৈ, সকলোৰে মংগলৰ বাবে প্ৰাৰ্থনা জনাই পূজাত অংশ লৈছোঁ। সূৰ্যক প্ৰণাম কৰা আমাৰ ভাৰতীয় তথা অসমৰ হাজাৰ বছৰীয়া পুৰাতন সংস্কৃতি। চন্দ্ৰ সূৰ্যক আমি সদায় দৈ পল বুলিয়ে কওঁ বা যি নামেই নাপাতো কিয়, আমি সদায় মানৱ জাতিয়ে সূৰ্যক প্ৰণাম কৰোঁ, ভাৰতীয় সমাজে প্ৰণাম কৰোঁ, সেৱা ধৰোঁ। আৰু আজি এই সুযোগ গ্ৰহণ কৰি সকলোৰে মংগলাৰ্থে আমিও আজি যোৰহাটৰ ভোগদৈ পাৰৰ ছট পূজাত, ঐতিহ্যমণ্ডিত ছট পূজাত মই অংশগ্ৰহণ কৰোঁ। সকলোৰে বাবে প্ৰাৰ্থনা জনাওঁ। সন্মানীয় মুখ্যমন্ত্ৰী বা গৃহমন্ত্ৰীৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী মহোদয়ৰ হাতত তথ্য আছে কাৰণে হয়তো তেনেকৈ কৈছে। মই এতিয়ালৈকে বহু কথা ক'লোঁ, কিন্তু মই যিহেতু মোৰ হাতত লাচিত সেনাৰ বিষয়ে মোৰ বিশেষ একো তথ্য নাই। তেওঁলোকৰ বহুকেইগৰাকী সদস্যৰ লগত মই মাজে মাজে কথাও পাতিছোঁ, মোকো তেওঁলোকে ভালেই পায়, কিন্তু তেওঁলোকে কি কৰে কি নকৰে মোৰ ইমান ডিটেইলছ একো নাজানো। গতিকে এই ক্ষেত্ৰত অসম চৰকাৰৰ গৃহ বিভাগ বা সংশ্লিষ্ট মানুহখিনিয়ে কথা ক'লে ভাল হ'ব। কিন্তু মই আচলতে তেওঁলোকৰ বিষয়ে কোৱাটো অনুচিত, কাৰণ তেওঁলোকৰ বিষয়ে মোৰ তথ্য নাই। কিন্তু এইটো কথা এণ্ড অফ দ্য ডে মই ক'ম যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দেৱৰ চৰকাৰ যেনেকৈ জনহিতাৰ্থে জনসেৱাৰ্থে সমৰ্পিত, আইন শৃংখলাৰ ক্ষেত্ৰতো কিন্তু অতি কঠোৰ, সেইটো এগৰাকী নাগৰিক হিচাপে সদায় দেখি আহিছোঁ।